নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আজিৰ এই ভিডিঅ'টোত আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHC 2026 কথা আলোচনা কৰিম। তো CW BSc নাৰ্ছিং বি ফাৰ্ম আৰু এলাইট এণ্ড হেল্থ কেয়াৰ চায়েন্সেছ হেল্থ কেয়াৰ কৰ্চৰ কথা আলোচনা কৰিম। তো বহুত কেণ্ডিডেটে এইকেইদিন সুধিছিল যে SSUHC CW এপ্লিকেশ্যন ফৰ্মৰ কাৰেকশ্যন উইণ্ড' অপেন হ'বনে নাই। তো এইটো বহুতৰে মনত প্ৰশ্ন হৈ আছে, কাৰণ অনলাইন এপ্লাই কৰোঁতে বহুতখিনি ভুল হৈছিলে। তো এই ভিডিঅ'টোত ইয়াৰে সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম, আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে বা ছেকেণ্ডবাৰৰ কাৰণে আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। তো ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা নালাগে, ফ্ৰীতে ছাবস্ক্ৰাইব কৰিব পাৰিব, ছাবস্ক্ৰাইবটো কৰি থৈ দিব। তো এতিয়া মেইন টপিকটো কাৰেকশ্যন উইণ্ড'। তো তাৰ আগতে কিছুমান কথা ক'বলগীয়া আছে। তো SSUHC যিটো CW আছে, তো CWৰ ফৰ্ম ফিল আপটো 12 মে তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তো ইয়াতে BSc নাৰ্ছিং বি ফাৰ্ম আৰু এলাইট এণ্ড হেল্থ কেয়াৰ কৰ্চ যিটো আছে, এটাই এক্সাম হ'ব, এখনেই পেপাৰ হ'ব। তো বহুতে এইটো কুৱেশ্যন বাৰে বাৰে সুধি আছে, কিয় নাজানো। আমি ইয়াৰ ওপৰতো বহুতকেইটা ভিডিঅ' বনাইছোঁ যে এটাই এক্সাম, এখনেই পেপাৰ, এটাই। কিন্তু বহুতে এইটো কথা বাৰে বাৰে সুধি আছে আৰু বহুতৰ এনেকুৱা হৈছেও। তো বহুত সংখ্যক কেণ্ডিডেটে তো এইটো ভুল কৰি এপ্লাই কৰিছে। বহুতে BSc নাৰ্ছিঙৰ বেলেগকৈ কৰিছে, ডি ফাৰ্মৰ বেলেগকৈ কৰিছে, বেলেগকৈ অনলাইন এপ্লাই কৰিছে। তো তেনেকুৱা নহয়, আপোনালোকৰ এটাই এক্সাম হ'ব, এখনেই পেপাৰ হ'ব, এটা দিনতে হ'ব আৰু এটা টাইমতে হ'ব। তো আপোনালোকে কেনেকৈ বেলেগ বেলেগ প্লেছত গৈ কিনে এটাই এক্সাম দিব পাৰিব। তো তেনেকুৱা একো নহয়, আপোনালোকে অনলাইন এপ্লাই কৰোঁতে কোৰ্চ চিলেকশ্যনত গোটেইবিলাক কোৰ্চ চিলেকশ্যন কৰিব পাৰে। তো ইয়াতে ফিজো বেলেগ বেলেগ নহয়, এটাই ফিজত আপোনালোকে BSc নাৰ্ছিং বি ফাৰ্ম এলাইট এণ্ড হেল্থ কেয়াৰ কৰিব পাৰে। তো একো প্ৰব্লেম নাছিলে, কিন্তু বহুতে এইটো মিষ্টেক কৰি দিছে। তো এক্সট্ৰাকৈ কৰিছে, নহ'লে অনলি এটা কোৰ্চত কৰিছে, সেনেকুৱাকৈ কৰিছে। তো ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান প্ৰব্লেম হ'ব পাৰে। তো তাৰে কাৰণে এইটো আমি ভিডিঅ'টো চলিউশ্যন আপোনালোকক জনাই দিম। এইবিলাক যিবিলাক প্ৰব্লেম আছে, ইয়াৰে কাৰেকশ্যন বা আপোনালোকে উইণ্ড' এক্সট্ৰাকৈ অপেন নহয়। তো SSUHC ফালৰ পৰা এক্সট্ৰাকৈ কাৰেকশ্যন উইণ্ড' অপেন কৰি নিদিয়ে। তো আপোনালোকে এটাই কাম কৰিব পাৰিব, SSUHC ইমেইল কৰিব পাৰিব। তো SSUHC ইমেইলটো আমাৰ ডিছপ্লেত দিয়ে দিম বাৰু। আপোনালোকৰ যি প্ৰব্লেম হয়, এই প্ৰব্লেমখিনি আপোনালোকে SSUHC মেইল কৰি দিব। তো মেইলটোত আপোনালোকে এপ্লিকেশ্যন নম্বৰ, আপোনালোকৰ ফাদাৰ নেম, মাদাৰ নেম এইবিলাকত দিব লাগিব, লগতে আপোনালোকৰ প্ৰব্লেমটো তাত লিখি দিব। তো SSUHC 12 মে'ৰ আগত ইয়াৰে কাৰেকশ্যনখিনি কৰি নিদিয়ে। তো 12 তাৰিখৰ পিছতে আপোনালোকৰ যিখিনি কাৰেক্ট আছে সেইখিনি কৰিব। তো যিবিলাকে মেইল কৰিছে তেওঁলোকৰ এতিয়ালৈকে কাৰেকশ্যন হোৱা নাই, বহুতে ইয়াৰ কাৰণে মেইলো কৰিছে। তো এই মেইলটো আপোনালোকৰ 12 তাৰিখৰ পিছত সিহঁতে চাব, অলৰেডি চাই কিনে বস্তুবিলাক নোট কৰি ৰাখিছে। তো এইটো গম পোৱা গৈছে, তেওঁলোকে সকলোবিলাক বস্তু নোট কৰি ৰাখিছে। 12 তাৰিখৰ পিছতে কাৰেকশ্যনখিনি কৰি দিব। তো আপোনালোকে লাষ্ট এটা ষ্টিল হোপ আছে, তো SSUHC মেইল কৰক যে অমুক হৈছে, এনেকুৱা হৈছে, তো এইটো কাৰেকশ্যন কৰি দিব। তো তেওঁলোকে নিশ্চয় কিবা এটা চলিউশ্যন দি দিব আপোনালোকক। আৰু এতিয়া আপোনালোকে কাৰেকশ্যন উইণ্ড'ৰ কথা গম পালে। তো এক্সট্ৰাকৈ কাৰেকশ্যন উইণ্ড' নাহে যে ৱেবছাইটত গৈ কিনে আপোনালোকে কাৰেক্ট কৰিব লাগিব বা এডিটিঙৰ বা এডিটৰ অপশ্যন এটা দি দিব, সেনেকুৱাকৈ নিদিয়ে বাৰু। তো ইয়াৰ বাহিৰেও আৰু পে'মেণ্টৰ ক্ষেত্ৰত বহুতো প্ৰব্লেম হৈছিলে। তো পে'মেণ্টৰ ক্ষেত্ৰত কমাৰ্চ ATM বা ডমেষ্টিক ATM বা কমাৰ্চিয়েল ট্ৰেঞ্জেকশ্যন থকা ATM লাগে। তো সেইটো বহুতৰ ক্ষেত্ৰত নাই। তো আপোনালোকে নিয়াৰ CSC বা কম্পিউটাৰ দোকানত গৈও কৰিব পাৰিব আৰু নেট বেংকিঙৰ থ্ৰুদিও কৰিব পাৰিব। তো পে'মেণ্টৰ ক্ষেত্ৰত কি হৈ আছে, তো বহুতে পে'মেণ্ট কৰিছে, পে'মেণ্ট কৰাৰ পিছত কি হৈছে, পেণ্ডিং দেখাই আছে। তো এইটো মেনুৱেলি ভেৰিফিকেশ্যন হয়। তো এইটো অট'মেটিকেলি ভেৰিফিকেশ্যন নহয়, অট'মেটিক ভেৰিফিকেশ্যন হ'লে সেইটো কেতিয়াবা ফাষ্ট হয়। কিন্তু SSUHCৰ ভেৰিফিকেশ্যনটো মেনুৱেল ভেৰিফিকেশ্যন। তো আপোনালোকে পে'মেণ্ট কৰিলে পে'মেণ্টৰ ৰিচিপ্ট আহি যায়। তো ৰিচিপ্টখন আপোনালোকৰ লগত ৰাখিব লাগে। তো পে'মেণ্টৰ ৰিচিপ্টৰ মিনিমাম 3-4 দিন লাগেই আৰু। তাত 48 ঘণ্টা বা 2 দিন বা 3 দিন বুলি লিখা আছে যদিও এনেকুৱা নহয়, মিনিমাম 4 দিন আপোনালোকৰ লাগিব। 4 দিনতকৈ বেছি 10-15 দিন এনেকুৱাত আপোনালোকৰ ভেৰিফিকেশ্যন হওঁতে টাইম লাগি যায়। মিনিমাম 4 দিন আপোনালোকে পে'মেণ্ট কৰাৰ 4 দিনৰ পাছত ইয়াৰে পে'মেণ্টটো ছাকচেছফুল বা ভেৰিফিকেশ্যন হয় আৰু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড দিব পাৰে। তো আপোনালোকৰ যদি BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল বা GNM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ইবুক আৰু মক টেষ্ট চিৰিজ ল'ব পাৰে। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইবুকটো PDF ফৰ্মেটত আছে আৰু যিটো মক টেষ্ট চিৰিজ আছে আপোনালোকক ৱেবছাইটত এক্সেছ দিয়া হ'ব। তো কোনোবা এটা ল'লে, ইবুকখন ল'লে 149 আৰু ইবুক আৰু মক টেষ্ট চিৰিজ দুটালৈতো 79 হ'ব। তো আপোনালোকে অতি শীঘ্ৰে আমাক হোৱাটছএপত নহ'লে আমাৰ ৱেবছাইটৰ পৰা লৈ ল'ব পাৰিব। তো এতিয়া কথাটো হ'ল যে ইয়াৰে লাষ্ট ডেট 12 মে তাৰিখে। তো এতিয়াতো সময় নাই, মাত্ৰ 3-4 দিন আছে। তো এতিয়া পে'মেণ্ট কৰিলে কি প্ৰব্লেম হ'ব নেকি? তো এনেকুৱা প্ৰব্লেম নহয়, আপোনালোকে 12 তাৰিখলৈকে পে'মেণ্ট অপেন হৈ থাকিব। তো 12 তাৰিখলৈকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো 12 তাৰিখৰ পিছতে আপোনালোকৰ উইণ্ড'টো ক্ল'জ হৈ যাব। সেইকাৰণে আপোনালোকৰ 12 তাৰিখে কৰিলেতো 12 তাৰিখে ছাকচেছফুল নহ'ব, তেনেকুৱা এটা কুৱেশ্যন আহি যায়।
তো তেনেকুৱা প্ৰব্লেম নাই, আপোনালোকৰ 12 তাৰিখ লাষ্ট ডেটে। তো তাৰে পিছত SSVHSৰ ফালৰ পৰা ভেৰিফিকেশ্যন কৰি এপ্লিকেশ্যন ফৰ্মখন আপোনালোকক ওলাই দিব। তো সেইটো প্ৰব্লেম নাই। তো 12 তাৰিখলৈকে আপোনালোকে ইয়াৰে এপ্লিকেশ্যন ফৰ্ম বা পে'মেণ্ট এইবিলাক কৰিব পাৰিব। তো এইবাৰতো SSVHSৰ পৰা বহুতখিনিয়ে মানে আপগ্ৰেড কৰিছে, লাইক ইমেইল প্ৰভাইড কৰিছে, হেল্পলাইনৰ কাৰণে ফোন নম্বৰ প্ৰভাইড কৰিছে। তো লাষ্ট কেইবছৰমানৰ ক্ষেত্ৰত চাবলৈ গ'লে SSVHSৰ ফালৰ পৰা মানে কাৰেকশ্যন উইণ্ড' বা ইমেইল চিমেইল একো প্ৰভাইডে কৰা নাছিলে। আপোনালোকৰ কিবা হেল্পলাইন এটা নম্বৰ দিয়ে, তো কিবা হেল্প লাগিলে সেইটো কল কৰিব পাৰে, কিন্তু ৰেচপণ্ড নাই। কিন্তু এইবাৰ ইমেইলত আপোনালোকে ইমেইল কৰি চাব পাৰে, ৰেচপণ্ড দিয়ে। আৰু ৰেচপণ্ড নিদিলে মানে চেক কৰে ইমেইলটো। তো মই বহুতকেইটা ইমেইল কৰিছোঁ, তো বহুতকেইটা ইমেইলৰ ৰেচপণ্ড কৰিছে বা ৰিপ্লাই দিছে। তো এইবাৰ এইটো বাৰু SSVHSৰ ইমেইলটো দি কিনে ভাল কৰিছে। তো ফোন নম্বৰ দিছে, ফোন নম্বৰতো আপোনালোকে ৰেচপণ্ড পাব। আৰু মানে লাষ্ট যিবিলাক প্ৰব্লেম আছিলে সেইবিলাকো SSVHSৰ ফালৰ পৰা ঠিক কৰিছে। তো লাষ্ট সকলোবিলাকৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম বেলেগ বেলেগকৈ আহিছিলে আৰু এপ্লাই ফিজ বেছি আছিলে। আৰু সকলোবিলাক কৰ্চ কৰিলেতো এপ্লাই ফিজ বহুতেই আহিছিলে। তো কিন্তু এইবাৰ এটা ফিজতে আপোনালোকে সকলোবিলাক কৰিব পাৰে। তো কিছুমান ষ্টুডেণ্টে ইমান ফিজ এফৰ্ড কৰিব নোৱাৰে, সেইকাৰণে অনলি এটা কৰ্চতে কৰি থৈ দিছিলে আগতে। কিন্তু এতিয়া সেনেকুৱা প্ৰব্লেম নাই। তো এটা ফিজতে আপোনালোকে BSc নাৰ্ছিং, B.Pharm, এলাইড এণ্ড হেল্থ কেয়াৰ কৰিব পাৰিব। তো আপোনালোকে যদি কৰা নাই, এতিয়ালৈকে অনলাইন কৰা নাই, কি কৰিছে? অনলাইনটো কৰি ল'ব। আৰু এটা কথা লাষ্ট মানে এইটো লাষ্ট পইণ্ট আৰু, তো বহুতে মানে 27 এপ্ৰিল তাৰিখৰ আগতে কৰিছিলে। তো তাত 27 এপ্ৰিলৰ আগতে কৰাবিলাকৰ যিটো মানে এলাইড এণ্ড হেল্থ কেয়াৰ কৰ্চ আছে, সেই কৰ্চত তাৰে কৰ্চ চিলেকশ্যন অপশ্যন নাছিলে, কেৱল এলাইড এণ্ড হেল্থ কেয়াৰ বুলি চিলেক্ট কৰিব পাৰিছিলে। তো 27 এপ্ৰিল তাৰিখৰ পাছত তাত আৰু এটা চাব কেটেগৰী দি দিছে। তো BPT, লেবৰেটৰী, ৰেডিঅ'লজি এইবিলাকত এক্সট্ৰাকৈ মানে ক্লিক কৰিব পৰা অপশ্যন দিছে। তো তেওঁলোক সেইকেইটা ষ্টুডেণ্টে সোধে যে প্ৰব্লেম হ'ব নেকি? একো প্ৰব্লেম নাই। আপোনালোকৰ মানে এলাইড এণ্ড হেল্থ কেয়াৰত ক্লিক কৰিছে মানে গোটেইবিলাকে চিলেক্ট হৈছে। তো এতিয়া যিবিলাকে কৰে সেইবিলাকে মানে এতিয়া গোটেইবিলাক চিলেক্ট কৰি দিব। বাকী এই ভিডিঅ'টোত এইখিনি আহিছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো কিবা সুধিব লগা থাকিলে আমাক কমেণ্ট কৰি সুধিব পাৰে আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰে। তো যিকোনো প্ৰব্লেম হওক SSVHSৰ ৰিলেটেড আমাক সুধিব পাৰে। তো এই ভিডিঅ'টোত এইখিনিয়ে আৰু। আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।